নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী বিস্তৃত খবৰলৈ আগবাঢ়িছো শিল্পী দিৱসৰ দিনা যোৰহাটত প্ৰতিবাদত নামিল শিল্পী সমাজ ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ গীতেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিল্পী সমাজে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে যোৰহাট থিয়েটাৰৰ বাকৰিত ঐক্যবদ্ধ সংগ্ৰামত বহিল শিল্পী সমাজ যোৰহাটৰ শিল্পী সমাজৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ শিল্পী দিৱস উদযাপনৰ লগতে বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত গীতে মাতে প্ৰতিবাদ সাব্যস্ত কৰি দিছপুৰলৈ বাৰ্তা প্ৰেৰণৰ চেষ্টা চলালে শিল্পী সমাজে আজি এই শুভ দিনটোত জ্যোতিপ্ৰসাদৰ গীত কবিতা অভিনয় সকলোৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে কৰি যে সমগ্ৰ অসমত যেতিয়া বিভিন্ন সংকট কাল আমাৰ মাজত আহি পৰেহি তেতিয়া শিল্পীসকলে সদায় লগ দিয়ে শিল্পীসকল সদায় বাটলৈ ওলাই আহে এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই যোৰহাটতো সমগ্ৰ অসমৰ শিল্পীসকল আজি ওলাই আহিছে ওলাই আহি এই ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰ বাকৰিতে গীত কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে যোৰহাট থিয়েটাৰৰ বাকৰিত শিল্পী দিৱসৰ কাৰ্যসূচীত উপস্থিত হৈ কবিতা পাঠ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হাজু হ নৱজোৱান নৱজোৱান তই কৰিব লাগিব অগ্নিস্নান জীৱন যৌৱন কৰি প্ৰাণপণ ৰাঙলী কৰি দে ৰণাংগন জয় শংখ বজা পৃথিৱী কপাই অত্যাচাৰকো কৰি বৰণ স্বাধীনতা ধন নতুন মন লোহাৰে শিলেৰে বান্ধিল মন ব্ৰজকণ্ঠে বিশ্ব শুনা সত্যৰ জয়গান বুকুৰ তেজেৰে ধুই দে আজি ভাৰতৰ অপমান সাজু হ নৱজোৱান শিল্পী সমাজে আজি এই দিনটোত তেখেতক শ্ৰদ্ধা জনোৱাৰ লগে লগে এই বিলখনৰ প্ৰতিবাদ জনাই আজি অসম চৰকাৰক সোঁৱৰাই দিবলৈ বিচাৰিছে যে তোমালোকে আজি যদি এনেধৰণৰ অপেক্ষা কৰা অসমীয়া মানুহে শুই নাথাকে অসমীয়া মাটিয়ে আকৌ ঠেং দাং লৈ আজি তোমালোকৰ বিৰুদ্ধে অকল ডেকা সকলেই নহয় বুঢ়া আমাৰ নিচিনা বুঢ়াও আমিও আগবাঢ়ি আহিম যাতে এই বিধেয়কখন আমি সকলো প্ৰকাৰৰ এই প্ৰচেষ্টাৰ ফলত এই বিলখন যাতে আমি সকলো প্ৰকাৰৰ বাধা দিম আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰঙিয়াত শিল্পী সমাজ বহিছে প্ৰতিবাদত বিতৰ্কিত বিধেয়ক বাতিলৰ দাবীত শিল্পী সমাজে সাব্যস্ত কৰা প্ৰতিবাদত অংশগ্ৰহণ কৰিলে মুক্তিযোদ্ধা আৰু জ্যেষ্ঠ নাগৰিকেও ৰঙিয়াৰ মুৰাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি বিধেয়ক বাতিলৰ তীব্ৰ দাবী তুলিলে প্ৰতিবাদকাৰীসকলে শিল্পী দিৱসৰ দিনটোতে ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালক কৰি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিলে শিল্পী সমাজে বাতিল কৰাৰ কাৰণে যিটো অসমত আন্দোলন হৈছে বিশ্ববিখ্যাত হ'ব এনেকুৱা আন্দোলন মই জীৱনত দেখা নাই গতিকে ইমান আন্দোলনৰ পাছত 90% মানুহে ইয়াৰ বিৰোধিতা কৰিছে কিন্তু অসম চৰকাৰ তথা ভাৰত চৰকাৰে ইয়াৰ প্ৰতি কাষাৰ দিয়া নাই তেওঁলোকে এটা হৃদয়ংদেহী মনোভাৱ লৈ তেওঁলোকে বিধেয়কখন পাছ কৰাৰ চেষ্টা কৰিছে বিধেয়কখনৰ যিটো আবেদন কৰিছে সেই বিধেয়কখনৰ যিটো আছে এই আমি আজি ধাৰণ কৰিলোঁ লোকসভাত তেওঁলোকে এই চক্ৰান্তমূলকভাৱে এইখন ইতিমধ্যে গৃহীত কৰিছে ৰাজ্যসভাত বন্ধ হৈ আছে এতিয়াও চৰকাৰৰ শুভবিদ্য উদয় হওক আৰু চৰকাৰে এই বিধেয়কখন তৎকালীনভাৱে বাতিল কৰক আমি জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি এইখনক বানচাল কৰাৰ কাৰণে আহ্বান জনাই আমি আজি এইখন জ্বলাই দিছোঁ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি প্ৰতিবাদত নামিব জুবিন গাৰ্গ আজি শিল্পী দিৱসৰ দিনটোতে জুবিন গাৰ্গৰ আহ্বানত তেজপুৰত প্ৰতিবাদ সাব্যস্ত কৰিব শিল্পী সমাজে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত বিয়লি 3:30 বজাত তেজপুৰত অনুষ্ঠিত হ'ব সংকল্প দিন নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰাৰ লগতে ভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয়ৰ বৰ্তাই ৰখাৰ আচলতে উদ্দেশ্যৰে তেজপুৰৰ কলেজিয়েট খেলপথাৰত প্ৰতিবাদত নামিব শিল্পী সমাজ ঐতিহ্যমণ্ডিত আহতগুৰি আঞ্চলিক ভোগালী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰা দেখা গ'ল শিল্পী জুবিন গাৰ্গক নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ বিজেপিৰ স্থিতিক
তীব্ৰ কটাক্ষ কৰিছে জুবিন গাৰ্গে আৰু তেওঁ লগতে কয় যে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গীত গাই মই ভুল কৰিলো সেই কাৰণেই গীতটোৰ গোৱাৰ বাবে লোৱা যি মাননি সেই মাননি ঘূৰাই দিম কিন্তু মই টকাখিনি সাধাৰণ মানুহক দিম বিজেপি চৰকাৰক নিদিওঁ এয়া আছিল জুবিন গাৰ্গৰ মন্তব্য বিজেপিয়ে টকাখিনি বেয়া কামত ব্যৱহাৰ কৰিব বুলি তেওঁ ক'লে আহতগুৰিৰ মঞ্চত জুবিন গাৰ্গে কয় আমি শিক্ষিত কিন্তু আমাক কংগ্ৰেছ বিজেপি সকলোৱে ঠগিছে Citizenship Amendment Bill. I give a for that. এখন কিবা এখন উলিয়াইছে we should be all together against it. ইয়াৰ বিৰোধিতা চলি আছে প্ৰতিবাদ চলি আছে আমি আছো সদায় একেলগে থাকিব লাগিব মোৰ এতিয়া এনেকুৱা লাগিছে যে মই যে বিজেপি গান গালো মোৰ লাগিছে যে মই ভুল কৰিলো সেইকাৰণে মই সিদিনা কৈছো যে মই যি পইচা লৈছো মই ঘূৰাই দিম মই সাধাৰণ মানুহক ঘূৰাই দিম কিন্তু বিজেপি চৰকাৰক নিদিওঁ আকৌ বদলা কামত ইউজ কৰিব মই একদম ষ্ট্ৰেইটলি কওঁ লাগিছো মই লাইফত আজিলৈকে মোৰ নিজৰ কাৰণে একো চিন্তা কৰা নাই কিন্তু এইবিলাক এই কনফিউজন নালাগে বটলামি নালাগে ফটুৱামি এবাৰ কংগ্ৰেছে কৰিব বিজেপি কৰিব আমি কি ফটুৱা নেকি আমি কি ঘেণ্টা নেকি আমি ঘেণ্টা নহয়তো আমাৰ পঢ়া শুনা আছে না আমি জানো চৰকাৰ আমিহে বনাওঁ চৰকাৰ আমাক নবনাই কিন্তু এইটো জুলিয়াছ চিজাৰে বহুত শ বছৰ আগত কৈ থৈ গৈছে We are for the people, we are by the people, we are from the people. মানুহৰ পৰাহে নহ'লে এতিয়া মই বেয়া শব্দ এটা ক'ম যদি মানুহ চিনি নাপায় they'll be gone nowhere. বিজেপি হওক কংগ্ৰেছে হওক they'll be nowhere. পৃথিৱীত কোন থাকিব নোৱাৰে আৰু পৃথিৱীত অকল এটা বস্তু থাকে ছ'চিয়েলিজম সমাজবাদী যি সমাজ ভাল পায় কলাগুৰু বিষ্ণুৰাভা মই আছো মই দৌৰি আছো মই অলপ অকলশৰীয়া সৈনিক আপোনালোক আছে মই জানো বাট উই নিড এ চেঞ্জ এনে ফুলে সোণ আৰু হালধীয়া গাই থাকিলে নহ'ব লাভ নাই এটা চবকে মাৰিব So stand up, rise up against the system. মই একদম ঠিক সময়ত কাঞ্চনজংঘা চিনেমা বনাইছো তাত মই একদম উগ্ৰ I break everything. যেতিয়া চিষ্টেম বেয়া হয় চিষ্টেম ভাঙি দিব লাগে না মই ৰেবেলিয়ন কোৱা নাই মই মাৰপিট কৰিবলৈ কোৱা নাই কিন্তু মই চিনেমাত দেখুৱাইছো না প্ৰথম মই ওলাম যিয়ে নহওক যিমান ঝেং নহওক প্ৰথম বুকুখন মোৰ মই তোক মৰিবলৈ নিদিওঁ প্ৰথম মই মৰিম all there first মই এনেকুৱা মানুহ মই পাগল হয় চবে জানে I'm mad so rise up against this bill আছো আমি সব একেলগে গোটেই যিমান সংগঠন আছে আমি সব একেলগে লগ লাগিছো মোৰ কথা হ'ল কাৰো কাজিয়া হ'ব নালাগে কাৰণ কাজিয়া হ'লে মই ৰাতি কান্দো মই ৰাতি অকলে কান্দি থাকো I don't want that নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৰাজপথত বিশাল প্ৰতিবাদী সমদল উলিওৱা হৈছে বিধেয়ক বাতিলৰ দাবী 13টাকৈ সংগঠনৰ ঐক্যবদ্ধ সংগ্ৰাম লাহদৈগড় আৰক্ষী চকীৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিল শ লোক কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদী জনতাৰ বিতৰ্কিত বিধেয়ক শীঘ্ৰে বাতিল কৰাৰ দাবীৰে 13টা সংগঠনে উত্তাল কৰি তুলিলে থিয়কৰ ৰাজপথ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত অসমীয়া জাতি ধ্বংসী যে বিধেয়ক এই বিধেয়ক বাতিলৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ ওলাই আহিছো আপোনালোক সকলোকে আমি আহ্বান জনাইছো অসম আৰু অসমীয়াৰ স্বাৰ্থত
নোৱাৰে এয়া আমাৰ দাবী আমাৰ থলুৱাৰ অস্তিত্ব থলুৱাৰ অধিকাৰ আমি সাব্যস্ত কৰিব লাগিব অসমীয়াসকলে